ভাবে রজায় কি করু ও পা আডো মনে ভাবে কি মনে মনে অপ্রভাততে উঠি বসে পাপিষ্ঠ রাবণ দুধগণক মাতি আনি এ ৰত্নপুৰে চলি যোৱা অতি শীঘ্ৰ কৰি তোমালোকে কাৰ শিশু জন্ম পাইছে কাৰ শিশু জন্ম পাইছে ভাই হতৈ ৰজাৰ আদেশ যাও বল কথা শুনি দুধগণ ৰৈ নাথাকিলা আৰু সেই ৰত্নপুৰৰ হব কথা ৰজাৰ আগে হব কথা ৰজাৰ আগে শুনা শুনা দুধগণ আমাৰ বচন কথা এটা কওঁ মই শুনা দিয়া মন আজিৰ পৰা তোমালোকে সেই দুই শিশুক নজৰ ৰাখিবা যেতিয়াই সিহঁতৰ 5 বছৰ বয়স হ'ব সিহঁতক হৰণ কৰিম মই নিশ্চয় জানিবা কথা মতে কাম আজি কালি কৰি দিলো 5 বছৰ হইলা দুতৰ সঙ্গে ৰাৱণ ৰজা ও ৰজা চলিলা ৰে ও শিশু আনিবাৰে দুতৰ সঙ্গে চলি গইলা ৰত্নপুৰ নগৰে ৰাজা চলিলা ৰে ও অদু উপস্থিত হইলা তাৰ পিছত কন্যাৰ গৃহে গমন কৰিলা দুই শিশুক লৈ ৰজাই যাবলৈ ওলাই দেখি পিতৃ মাতৃৰ ৰজাৰ চৰণে ধৰি এহিয়া ঢাকুৰি কান্দে হবা গৰিবা লৈ গলা ৰাৱণ ৰজা লৈ গলা ৰাৱণ ৰজাই মনে মনে ভাবে এই দুই শিশুক মই জীয়াই নাৰাখিম ৰাতিৰ আন্ধাৰতে ইহঁতক মই মৃত্যু দণ্ড দিব ৰক্ত বিপাক মোক ৰক্ত লাগে
এই দুই শিশুর মুখ রক্ত লাগে, এই দুই শিশুর মুখ রক্ত লাগে, রক্ত লাগে, এই এই তাহানিতেই করিছিল পান, আজি আর মইন করলাম ঘন। ব্রহ্মদেব তোমার গণনা লিখায় থাকক তোমার হাততে, তোমার গণনা লিখায় থাকক তোমার হাততে। ল'ৰা ছোৱালী হালক পঠালো আজি মই জমপুৰলে, রক্ত বিপাক হব, রক্ত লাগে, এই হাত আর দুই শিশু কাটি তুমি রক্ত আনি দিয়া, দুই শিশু কাটি তুমি রক্ত আনি দিয়া, আৰু নহলে নিজক মাৰিম, নহলে নিজক মাৰিম। হব মহাৰাজ হব। অ কথা শুনি ঘাতকে বান্ধি ধৰি লৈলা, ঘোৰ অৰণ্যৰ মাজে, ঘোৰ অৰণ্যৰ মাজে, তাক দেখি দুই শিশুৰ মহাভয়, এক মনে ভগৱান, এক মনে ভগৱান, ও নামাৰিবা খুৰাই আমাক, ধৰিছো চৰাণ, আমাক মাৰি কিনো পাবা ৰাখা জীৱন, নামাৰিবা ৰক্ষা কৰা, নামাৰিবা ৰক্ষা কৰা, ও নাম এই রাখা